ঘন্টা আৰু হিহতে কিমান টাইম পাব 5 ঘন্টা ইটা আমি কিন্তু এই যে 2 ঘন্টা আমি কম পালো এই সময়টো আসলতে আমি পাইছিলো ৰাতিপুৱাৰ টাইমত ইটা আমি ৰাতিপুৱাৰ টাইমত আমি সেই টাইমটো কেনেকৈ ওয়েস্ট কৰিলো শুই পেনি আমি ৰাতিপুৱা 5টা 12ত বেলি ওলাইছিলে আমি হয়তো উঠিব লাগিছিলে 4:30 বজাত হিহতৰ তুলনাত যদি আমি ধৰো তেতিয়ালে আমি 4:30 বজাত উঠিব লাগিছিলে কিন্তু আমি নুঠিলো আমি সেই টাইমটো শুই পেনি পাৰ কৰি দিলো আৰু এই যে ৰাতিপুৱা দেৰিকে উঠিলো উঠি পেনি আমি স্কুল গলো যেনে তেনে মুখ সুখ ধুই পেনি স্কুল গলো গৈ আহি পেনি আমি ঘূৰি আহি যেটো টাইম পাব লাগিছিলে 2 ঘন্টা এটা বেছি পাব লাগিছিলে আমি এটো নাপালো গটিকে আমাৰ এই পিছবেলা টাইমটো কমি গল কিন্তু পিছবেলা ঘূৰি আহি পেনি হিহতে যেটো এক্সট্ৰা 2 ঘন্টা এটা পালে সেই ঘন্টাটো হেতি কিন্তু বিছনাত পাৰ নকৰে হিহতে শুই পেনি পাৰ নকৰে হিহতে কি কৰিব বেলেগ কিবা এক্সট্ৰা কাম কৰিব হয় ক্ৰিকেটত কোচিংত যাব কিবা বেলেগ খেলৰ কোচিংত যাব টিউচনত যাব বেলেগ কিবা কিবি কাম কৰিব যেটো হেতা প্ৰডাক্টিভ কামত আহিব কিবা এটা ভাল কামত আহিব আমি কি কৰিছো সেই টাইমখিনি যেটো ৰাতিপুৱা টাইমত আমি এক্সট্ৰা টাইমটো পাইছো সেই সময়খিনি বিছনাত পাৰ কৰি দিছো আমাৰ কোনো প্ৰডাক্টিভ কামত অহা নাই আমি খালি দেৰিলৈকে হৈছো তাৰ বাহিৰে একো কৰা নাই এতিয়া ইয়াৰ কাৰণে ইয়াৰ ফলস্বৰূপে কি হৈছে যে আমি ক্ৰিয়া বিষয় যেটো এক্সট্ৰা কাৰিকুলাৰ বুলি কোৱা হয় ক্ৰিয়া বিষয়ত আমাৰ নৰ্থ ইষ্টৰ মানুহ সদায় পিছ পৰি আছে এটো কাৰণে সদায় আমি পিছুৱাই গৈ আছো এটো কাৰণে খাৰ খোৱা অসমীয়া যে আমি সদায় এলেহুৱা হৈ গৈ আছো তাৰ বাহিৰে একো হোৱা নাই এটা প্ৰশ্নটো এটো আহিলে যে আমাক নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰণে এডাল বেলেগ এডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান আমাক লাগে নেকি মই এনসাৰটো দিব বিচাৰা নাই তো তোমালোকক সুধিছো তোমালোকে নিজে ভাবি চোৱা যদি এডাল বেলেগ এডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান আমাক দিয়ে তেতিয়া হলে কিন্তু আমাৰ ক্যালকুলেশনবোৰ বেলেগ হ'ব তেতিয়া আমাৰ স্কুল বা অফিস বিলাক 6টা বজাত স্টাৰ্ট কৰিব লাগিব আৰু 6টা বজাত স্কুল অফিস পাবৰ কাৰণে এটলিষ্ট আমি 4:30 বজাত উঠিব লাগিব এতিয়া তুমি ভাবি চোৱা জুনে শুনি আছা তোমালোকে এটো বস্তুটো তো এপ্লাই হোৱাই নাই ফাৰ্স্ট কথাটো এই বস্তুবিলাক আমাৰ পাৰ্লিয়ামেন্টত কোনোবাই উত্থাপন কৰিব লাগিব উত্থাপন কৰিবলৈ হলে আমাৰ মিনিষ্টাৰ বিলাকে কথাবিলাক বুজি পাব লাগিব মোৰটো লাগাই নাই যে এনেকুৱা কোনোবা মিনিষ্টাৰ আছে যোনে ইমান ডিপকে ইমান ভিতৰলৈকে কথা কিতেবা বুজি পায় বা এনেকুৱা ভৱিষ্যতে এনেকুৱা কোনোবা মিনিষ্টাৰ আহিব যোনে এইবিলাক কথা বুজি পাব পাৰিব দ্বিতীয় কথা হৈ গল সেই কথাখিনি পাৰ্লিয়ামেন্টত কোনোবা উত্থাপন কৰিব পাৰিব এনেকুৱা কোনোবা দম থকা মিনিষ্টাৰ যে আমাৰ অসমৰ পৰা নৰ্থ ইষ্টৰ পৰা হ'ব হেতু এটা দূৰৰে কথা এবোৰ বহুত দূৰৰ কথা তাৰ পিছত এপ্লাই হ'ব তাৰ পিছত বস্তুটো কাৰ্য হ'ব কেতিয়াবা এপ্লাই হ'ব হেতুটো বহুত দূৰৰ কথা কিন্তু এই কথাখিনি মই যে কৈ আছো এই কওঁতে যে তোমালোকে শুনিছা যে 4:30 বজাত উঠিব লাগে তোমালোকৰ গানুম দাং খাই গৈছে তাৰ মানে কিমান বেছি এলাহ আমাৰ ভিতৰত সোমাই আছে কিন্তু এই যিটো জীৱন মই তোমালোকক কৈছো যে 4:30 বজাত উঠাটো 4:30 বজাত ৰাতিপুৱা উঠিব লাগিবতো হেতু গুজৰাট হাৰিয়ানা মহাৰাষ্ট্ৰ